ৰাতিপুৱা 10টামান বজাতে উঠিলোঁ উঠি মেলি কেফে এখনত কেক এটা অৰ্ডাৰ দিবলৈ বুলি গ'লোঁ মানে লগৰ এটা বাৰ্থডে কাইলৈ আৰু বাৰ্থডেৰ কাৰণে কেকটোতো আজি অৰ্ডাৰ দিব লাগিব মানে মই অৰ্ডাৰ দিয়া নাই মানে তাৰ ইফালে মানে আৰু গম পাইছে কোনে অৰ্ডাৰ দিবলৈ বুলি কৈছে মানে মোক মনে মনে অৰ্ডাৰ দিবলৈ বুলি কৈ থৈ দিছিলে আৰু সেইটো কাৰণে আহিলোঁ অৰ্ডাৰ দিবলৈ বুলি আৰু মই এইফালে ভেনিলা ফ্লেভাৰৰ কেক এটা অৰ্ডাৰ দিলোঁ ½ কেজি আৰু আপোনালোকক মই এনেই কেফেখন দেখাইছোঁ আৰু মই গৈ পাওঁতে মানে অ'পেন কৰিছিলে সেইটো কাৰণে সকলো কেক ৰখা নাই বাৰু ইয়াত বহুত ভেৰাইটিজৰ কেক পোৱা যায় কি ভেৰাইটিজ মানে বহুত প্ৰকাৰৰ আৰু তাৰপিছত এইফালে মই কেকটো অৰ্ডাৰ দিলোঁ আৰু ৰাতি 11টা বজাত পিক আপ কৰিম বুলি কৈ আকৌ ৰুমলৈ নহয় গাইজ মই ডিউটিলৈ বুলি আহিলোঁ ডিউটি কৰি মেলি মোৰ 11টা বজাত পিক আপ কৰিবলৈ টাইম নহ'লগৈ সেইটো কাৰণে মই হোম ডেলিভাৰী দিবলৈ বুলি ক'লোঁ কেকটো আৰু আহি পিনে আমাৰ ডিউটি জেগাতে কেকটো দি থৈ গ'লহি আৰু মই 11:30 নহয় গাইজ এতিয়া 12টা কিমান হ'ল 12:10 মানত মই কেকটো লৈ ৰুমলৈ বুলি গৈ আছোঁ আৰু কেকটো গাইজ এইটো আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া কেক দেখিছেনে মানে তাৰ গাৰ্লফ্ৰেণ্ডে অৰ্ডাৰ দিছিলে আৰু কেকটো ষ্টাইলো মানে ডিজাইনটো তাই দি দিছিলে দিবলৈ বুলি আৰু এইফালে বাৰ্থডে কেক চেক কটা হ'ল আৰু এইফালে কেক খোৱাতকৈ মানুহৰ গাতহে বেছি লগোৱা হ'ল গাইজ কেক চেক কাটি শেষ হোৱাৰ পিছত আকৌ আমাৰ মাছমৰীয়াকেইটাই বোলে মাছ মাৰিবলৈ যায় মাছ আকৌ মাৰিবলৈ আহিছে ছাইডত থকা নলাকেইটাত কিন্তু মাছ এজনীও পোৱা নহ'ল বাৰু এনেই ফূৰ্তিতে অহা হৈছিলে এইফালে দেখিছেনে আঁঠুৱাকৈ এটা তুলি আনিলে বিচনাৰ পৰা আৰু এইফালে লগত বাল্টি এটা লৈ আনিছে মাছ ধৰিম বুলি কিন্তু মাছ চাছ ধৰা নহ'ল এটা আহি দুখহে পালে বেছিকৈ আৰু ভিডিঅ'টো গাইজ আজিলৈ ইমানতে সামৰণি কৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই